প্ৰশান্ত কেতিয়াৰে পৰা মাকুম বাইপাছতে ঘটনা সংঘটিত হৈছে অৰ্থাৎ অইলৰ পাইপ ফুটিছে গতিকে কি আশা কৰা হৈছে আমি বুৰবুৰণি এই মুহূৰ্তত দেখিবলৈ পাইছো গতিকে স্বাভাৱিকতে সকলো শংকিত হৈ পৰিব কিন্তু শিৱসাগৰৰ ভটিয়াপাৰৰ গেছ নিৰ্গমনৰ যি ঘটনা সেই ঘটনা এক প্ৰকাৰ ৰাজ্যবাসীয়ে গম পাইছে সকলো এতিয়া শংকা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে লোকসকলে কেনেধৰণে শিবিৰ পৰ্যন্ত থাকিবলগীয়া হৈছে তাৰ পাছত মাকুম বাইপাছত এই ঘটনা জেচিবি দেখিছো আমি সেই স্থানত কি কৰিবলৈ লোৱা হৈছে এতিয়া কালি নিশাৰ ভাগৰ পৰা তিনিচুকীয়াৰ মাকুম বাইপাছত এই অইলৰ পাইপলাইন ফুটি অহৰহভাৱে গেছ নিৰ্গমন হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে আৰু পুৱাৰ ভাগতেই আমি সেই স্থানলৈ গৈছিলোঁ আৰু তাৰ ভিজুৱেলখিনি ইতিমধ্যে প্ৰত্যক্ষ কৰিছে আমাৰ দৰ্শকসকলে যিহেতু বাগজানৰ পৰা সাতজান OCS সংযোগে 44 নং পাইপলাইন ফুটি এইদৰে গেছ নিৰ্গমন হৈছে আৰু ইতিমধ্যে পানীৰ মাজত গেছৰ বুৰবুৰণি দেখিবলৈ পাইছে আৰু ইতিমধ্যে এই গেছৰ যি বুৰবুৰণি ইয়াক বন্ধ কৰিবৰ কাৰণে যিহেতু সেই স্থানত অইলৰ স্থানীয় যি নিৰাপত্তা ৰক্ষী আছে সেইসকল উপস্থিত হৈছে আৰু এক্সকেভেটৰ লগাই প্ৰথমে তেওঁলোকে এই যি পানী থকা স্থান সেই পানীখিনি সিঁচি শুকুৱাবৰ কাৰণে যত্ন কৰিব তাৰপিছত তেওঁলোকে ততাতৈয়াকৈ এই পাইপলাইনৰ যি গেছ নিৰ্গমনৰ ঘটনা সেয়া বন্ধ কৰিবৰ কাৰণে চেষ্টা অব্যাহত কৰিব আৰু তাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিছে কিন্তু বাবৰি কথাটো হ'ল কি যে অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন ফুটি এইদৰে গেছ নিৰ্গমন হোৱা ঘটনা এয়া প্ৰথম নহয় যিহেতু সময়ে সময়ে বিভিন্ন স্থানত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত এই ঘটনা এইদৰে পাইপলাইন ফুটি তেল গেছ নিৰ্গমন হোৱাৰ ঘটনা পোহৰলৈ আহে আৰু বিশেষকৈ জনাঞ্চলত এই ঘটনাটো হোৱাৰ বাবে স্থানীয় যিসকল দাঁতিকাষৰীয়া লোক আছে তেওঁলোক শংকিত হৈছে যদিও গেছৰ নিৰ্গমন সেয়া যদিও স্পীড নাই তথাপিও যে স্থানীয় লোকসকল যিহেতু শংকিত যিহেতু বাগজানৰ ঘটনাটোৰ কথা তিনিচুকীয়া জিলাবাসীয়ে যিহেতু পাহৰাই নাই গতিকে স্বাভাৱিকতে অইলৰ তেল গেছ যেতিয়া নিৰ্গমন হয় ইয়াক লৈ যথেষ্ট শংকিত হয় কিন্তু অইল ইণ্ডিয়া লিমিটেডে যিখিনি তেওঁলোকৰ নিৰাপত্তাজনিত দিশ সেইখিনি যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কিন্তু সময়ে সময়ে লোৱা দেখা নাযায় যাৰ ফলত এনেধৰণৰ ঘটনাবোৰ সংঘটিত হয় আৰু এইটো সময় লাগিব যিহেতু পানী যথেষ্ট আছে নলাটোত এই নলাটোৰ ভিতৰত যিডাল পাইপ আছে সেই পাইপডাল তেওঁলোকে খানি তাত ওয়েল্ডিং কৰি পুনৰ এই যি ফুটা সেই ফুটা বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব গতিকে এতিয়া পানী সিঁচিবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে পাপৰি ঠিক আছে প্ৰশান্ত ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে আমরা অইলক ধিক্কাৰ জনাইছোঁ এনেধৰণৰ নিকৃষ্ট কাম তেওঁলোকে কৰি থাকে আচলতে মই আছোঁ বৰ্তমান এতিয়া বাইকলৈ যোৱা মূল পথত আৰু এই মূল পথতে আছে পাইপলাইন তলেদি গৈ আছে মাটিৰ তলত তাত এই মূল পথতে প্ৰকাণ্ড এটা পুখুৰী সদৃশ হৈ আছে পুখুৰীৰ সঠিক নিচিনা ঠাইডোখৰতে আচলতে গধুৰ অইলৰ যান বাহনবিলাক গৈ থাকে তো আৰু কিছুদিনৰ পৰা দেখি আহিছোঁ যে এই মূল পথৰ ওচৰতে বাৰে বাৰে অইলৰ পাইপবিলাক ফুটি হয়তো কেতিয়াবা তেল নিৰ্গত হৈছে কেতিয়াবা গেছ নিৰ্গত হৈছে ঠিক তেনেধৰণৰ আজিও এনেকুৱা ধৰণৰ কাৰ্য ইয়াত হৈ আছে আৰু এই মূল পথেৰেদি বিভিন্ন ধৰণৰ মানুহবিলাক আহি থাকে ছাত্ৰ ছাত্ৰীসকল আহি থাকে তো কেনেবাকৈ যদি এই গেছ নিৰ্গত হৈ থকা যদি কোনোবাই চিগাৰেট জ্বলাই পিনি কেনেকৈ পেলাই দিয়ে তেতিয়া হয়তো ডাঙৰ ঘটনা হ'ব পাৰে ডাঙৰ জুই জ্বলিব পাৰে তো সেইকাৰণে অইলক ধিক্কাৰ জনাইছোঁ এনেধৰণৰ কাৰ্য আচলতে সোনকালে অতি শীঘ্ৰে সমাধান কৰক অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনবোৰত তীব্ৰ আন্দোলন কৰিম আৰু অনতি পলমে আৰু এই যি বাইকৈ মূল পথত গেছৰ যি পাইপ ফুটি নিৰ্গত হৈ আছে এই পাইপ ফুটাৰ যি সমাধান কৰক অতি শীঘ্ৰে সমাধান কৰক অন্যথা আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ আন্দোলন কৰিম আৰু কিছুদিনৰ আগতে আজি এমাহ নহওঁতেই এমাহৰ আগত এই ওচৰতে ইয়াৰ পৰা হয়তো 200-300 মিটাৰ আঁতৰত খাৰুৱা তেল নিৰ্গত হৈ পাইপ ফুটি খাৰুৱা তেল নিৰ্গত হৈছে সেইখিনিও আজি পৰ্যন্তলৈকে কোনো চাফা কৰা নাই ইয়াৰ পৰা আচলতে জীৱকুলৰ কিছু অসুবিধা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ